আপোনালোক সকলোৰ বাবে খুবেই ভাল খবৰ আপোনালোকৰ বাবে মাধৱদেৱ ইউনিভাৰ্চিটি ৰিক্ৰুটমেণ্ট 2026 বৰ্ষৰ বাবে বহুতো পদ মুকলি কৰি দিছে আপোনালোকে যদি ইচ্ছুক প্ৰাৰ্থী হয় তেন্তে আবেদন কৰিব পাৰিব যিকেইটা মাধৱদেৱ ইউনিভাৰ্চিটিত ৰিক্ৰুটমেণ্ট ওলাইছে গোটেইখিনি টিচিং পোষ্ট হয় আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব আপোনালোকৰ বাবে বহুত বেছি পোষ্ট আছে আপোনালোকৰ প্ৰতিটো ডিপাৰ্টমেণ্টৰ ফালৰ পৰা পোষ্ট মুকলি কৰি দিছে এই ভিডিঅ'ত আপোনালোকে জানিবলৈ পাৰিব এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত কোনসকলে আবেদন কৰিব পাৰিব আৰু ইয়াত আপোনালোকৰ সিলেকশ্যন প্ৰচেছ কেনেকুৱা আৰু এক্সাম অনুষ্ঠিত হ'বনে নাই আৰু আপোনালোকৰ চেলেৰি গোটেইখিনি আপোনালোকে এই ভিডিঅ'ৰ থ্ৰুদি জানিবলৈ পাৰিব পোনপ্ৰথমতে আপোনালোক মই জনাই দিছো মাধৱদেৱ ইউনিভাৰ্চিটি ৰিক্ৰুটমেণ্ট 2026 বৰ্ষৰ বাবে পদ ওলাইছে পোনপ্ৰথমতে আপোনালোক মই জনাই দিছো অৰ্গেনাইজেশ্যন কৰিছে মাধৱদেৱ ইউনিভাৰ্চিটি আৰু আপোনালোকৰ পোষ্টৰ নাম হৈছে প্ৰফেছৰ এছ'চিয়েট প্ৰফেছৰ এছিষ্টেণ্ট প্ৰফেছৰ আপোনালোকৰ বাবে তিনি ধৰণৰ ইয়াত পদ মুকলি কৰি দিছে প্ৰফেছৰ এছ'চিয়েটেড প্ৰফেছৰ আৰু এছিষ্টেণ্ট প্ৰফেছৰ ঠিক আছে আপোনালোকে গোটেইখিনি কোনটোত ইলিজিবল হয় সেইটোত আপোনালোকে এপ্লাই কৰিব পাৰিব টোটেল পোষ্ট আছে 21 পোষ্ট আৰু আপোনালোকে কোৱালিফিকেশ্যনটো আপোনালোকৰ পোনপ্ৰথমতে মাষ্টাৰ ডিগ্ৰী আপোনালোকে মাষ্টাৰ ডিগ্ৰী থকাৰ উপৰিও নেট স্লেট পিএইচডি যদি পিএইচডি ডিগ্ৰী আছে তেনেহ'লে আপোনালোকে প্ৰফেছৰ পোষ্টত পাবলৈ সক্ষম হ'ব ঠিক আছে আৰু এজ লিমিট আপোনালোকৰ ইয়াত এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আপোনালোকে গোটেইখিনি এটা এডভাৰটাইজমেণ্ট দিয়া আছে সেইটো চালে আপোনালোকে বুজি পাব ঠিক আছে এই ভিডিঅ'তে মই জনাই দিম আপোনালোকৰ এজ লিমিটটো শেষৰ ফালে মই আপোনালোকক জনাই দিম আৰু আপোনালোকৰ এপ্লিকেশ্যন ফিজটো অকণমান বেছি হ'ব যিহেতু আপোনালোকে 60-70,000 পৰা আৰম্ভ হ'ব আপোনালোকৰ চেলেৰি সেইবাবে আপোনালোকে ইয়াত এপ্লিকেশ্যন ফিজটো অকণমান আপোনালোকৰ বেছি হ'ব 2,000 আপোনালোকে ৰুপিজ আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব আৰু যিসকল SC ST হয় তেওঁলোকে 1,500 ৰুপিজ দিলেও হ'ব আৰু আপোনালোকৰ কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিল আপোনালোকৰ 29 মে'ৰ পৰা ষ্টাৰ্ট হৈ আপোনালোকৰ 2 জুলাইলৈকে আপোনালোকৰ থাকিব ঠিক আছে আপোনালোকৰ হাতত খুবেই কম দিন আপোনালোকৰ আছে বহুত আপোনালোকৰ সময় কম আছে সেইবাবে আপোনালোকে অতি সোনকালে এপ্লাই কৰি ল'ব পোনপ্ৰথমতে আপোনালোক জনাইছো মাধৱদেৱ ইউনিভাৰ্চিটি লখিমপুৰ আপোনালোকৰ লখিমপুৰত হয় লখিমপুৰ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা ওলাইছে আৰু ইয়াত 21 টিচিং পোষ্ট আছে ইয়াত আপোনালোকৰ প্ৰতিটো ডিপাৰ্টমেণ্টৰ কাৰণে ইয়াত পোষ্ট দিয়া আছে আৰু আপোনালোক মই জনাই দিছো প্ৰফেছৰ ঠিক আছে ইলিজিবিলিটি ক্ৰাইটেৰিয়া কেনেকুৱা কি গোটেইখিনি আপোনালোকক জনাই দিম আৰু কোনটো পোষ্টত কিমান পোষ্ট আহিছে ঠিক আছে প্ৰফেছৰৰ কাৰণে আপোনালোকৰ 7টা পোষ্ট আহিছে সাবজেক্ট ৱাইজ ভেকেন্সি দিয়া আছে এছামিছৰ কাৰণে এটা দিয়া আছে বটানীৰ কাৰণে এটা দিয়া আছে কেমিষ্ট্ৰিৰ কাৰণে এটা পোষ্ট দিয়া আছে ইকনমিক্সৰ কাৰণে এটা পোষ্ট দিয়া আছে ইংলিছৰ কাৰণে এটা পোষ্ট দিয়া আছে পলিটিকেল সায়েন্সৰ কাৰণে এটা পোষ্ট দিয়া আছে জিঅ'লজিৰ কাৰণে এটা পোষ্ট দিয়া আছে আপোনালোকৰ চেলেৰি ইয়াতে দেখুওৱা হৈছে যে আপোনালোকৰ 1,44,200 টকাৰ পৰা আৰম্ভ হৈ আপোনালোকৰ 2,00,000 আপোনালোকৰ 18,200 টকালৈ আপোনালোকে পাবলৈ সক্ষম হ'ব ঠিক আছে মই যিটো আপোনালোকক 60-70,000 বুলি কৈছিলোঁ সেইটোত এক্সট্ৰা এলাউন্সেছ এড নোহোৱাকৈ আপোনালোকে সেইখিনি চেলেৰি পাব কিন্তু ইয়াত আপোনালোকৰ কোৱালিফিকেশ্যন অনুযায়ী আপোনালোকে বহুত বেছি চেলেৰি পাবলৈ সক্ষম হ'ব এছ'চিয়েট প্ৰফেছৰ ঠিক আছে এইটো প্ৰফেছৰ মই যিটো আপোনালোকক চেলেৰি কৈছিলোঁ সেইটো আপোনালোকৰ এছিষ্টেণ্ট প্ৰফেছৰ হ'ব আৰু প্ৰফেছৰ পোষ্টটোত আপোনালোকে খুবেই ডিমাণ্ড থকা পোষ্ট এছ'চিয়েট প্ৰফেছৰ কাৰণে 9টা পোষ্ট দিয়া আছে ইয়াত আপোনালোকৰ চেলেৰিটো আপোনালোকে এনেকুৱা ধৰণৰ 1,31,400 পৰা আৰম্ভ হৈ 2,70,100 টকালৈ আপোনালোকে পাবলৈ সক্ষম হ'ব সাবজেক্ট ৱাইজ ভেকেন্সি দিয়া আছে এছামিছৰ কাৰণে এটা পোষ্ট দিয়া আছে বটানীৰ কাৰণে এটা পোষ্ট দিয়া আছে কেমিষ্ট্ৰিৰ কাৰণে এটা পোষ্ট দিয়া আছে ইয়াত আপোনালোকৰ ইকনমিক্সৰ কাৰণে এটা পোষ্ট দিয়া আছে ইংলিছৰ কাৰণে 2টা পোষ্ট দিয়া আছে পলিটিকেল সায়েন্সৰ কাৰণে এটা পোষ্ট দিয়া আছে জিঅ'লজিৰ কাৰণে আপোনালোকৰ 2টা পোষ্ট দিয়া আছে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ যিটো নেকি UGC নেট স্লেট পিএইচডি ডিগ্ৰী আছে সেইটোৰ আণ্ডাৰত হ'ব ঠিক আছে আপোনালোকৰ এছ'চিয়েট প্ৰফেছৰৰ পিছতে আপোনালোকৰ থাকিব এছিষ্টেণ্ট প্ৰফেছৰ ইয়াত টোটেল 5 পোষ্ট দিয়া আছে আপোনালোকৰ ইয়াত আপোনালোকৰ চেলেৰিটো এনেকুৱা ধৰণৰ আপোনালোকৰ 57,700 টকাৰ পৰা আৰম্ভ হৈ আপোনালোকৰ 82,400 টকালৈ আপোনালোকে পাবলৈ সক্ষম হ'ব সাবজেক্ট ৱাইজ ভেকেন্সি আপোনালোকৰ বটানী এটা ভেকেন্সি থাকিব কেমিষ্ট্ৰি 2টা ভেকেন্সি থাকিব ফিজিক্সত এটা ভেকেন্সি থাকিব আপোনালোকৰ ছ'চিয়লজিৰ কাৰণে এটা ভেকেন্সি থাকিব এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে জানিবলৈ পাৰিছে পোনপ্ৰথমতে আপোনালোকে মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব ঠিক আছে মাষ্টাৰ ডিগ্ৰীত যেনে ধৰক আপোনালোকে MA MCom আপোনালোকে এইখিনি উত্তীৰ্ণ হোৱাৰ পিছত আপোনালোকৰ নেট স্লেট PhD ডিগ্ৰী আছে আপোনালোকে সেইখিনি কোৱালিফাই কৰিবই লাগিব ঠিক আছে সেইখিনি কোৱালিফাই নকৰাকৈ আপোনালোকৰ কিন্তু ইয়াত এপ্লাই কৰিব নোৱাৰিব তাৰপিছত আপোনালোকৰ এপ্লিকেশ্যন ফিজটো কেনে ধৰণৰ আপোনালোকে পে'মেণ্ট কৰিব ইয়াত আপোনালোকৰ IFSC কোড দিয়া আছে আপোনালোকে আৰু ইয়াত বেংক একাউণ্ট নাম্বাৰ দিয়া আছে গোটেইখিনি আপোনালোকে UPI থ্ৰু দিও আপোনালোকে ইয়াত পে'মেণ্টটো কাটিব পাৰে ইয়াতে মই আপোনালোকক জনাই দিছোঁ ইয়াত আপোনালোকৰ ইম্পৰ্টেণ্ট ডেটছবিলাক আপোনালোকৰ ইয়াতে দিয়া আছে 29 মে'ৰ পৰা আপোনালোকৰ এপ্লাই হৈছিলে লাষ্ট ডেট আপোনালোকৰ 2 জুলাইলৈকে থাকিব আপোনালোকৰ হাতত কেইটামান দিন আছে সেইকেইটা দিনৰ আণ্ডাৰত আপোনালোকে এপ্লাই কৰি ল'ব
এইটো হৈছে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মটো আপোনালোকৰ এপ্লিকেশ্যন মাধ্যমটো অফলাইন হ'ব অনলাইন নহয় কোনো ধৰণৰ অনলাইন নহয় আপোনালোকে অফলাইন থ্ৰু দিয়ে আপোনালোকে এপ্লাই কৰিব লাগিব ঠিক আছে আপোনালোকৰ এপ্লাই কৰিবলৈ হ'লে এইখন ফৰ্ম লাগিবই আপোনালোকক ঠিক আছে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে প্ৰফেচাৰৰ কাৰণে আপোনালোকৰ এক্সট্ৰা প্ৰত্যেকটোৰ এক্সট্ৰা আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম থাকিব গোটেইখিনি সুন্দৰকৈ আপোনালোকে এপ্লিকেশ্যনসমূহ আপোনালোকে ফিল আপ কৰিব তাৰপিছত আপোনালোকৰ যিমানখিনি ডকুমেণ্ট আছে পাছপৰ্ট চাইজ ফটোকে আদি কৰি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন গোটেইখিনি আপোনালোকে এড কৰি এটেচ কৰি আপোনালোকে আপোনালোকৰ যিটো নেকি নাৰায়ণপুৰ লখিমপুৰ আছাম পিন 784164 আপোনালোকে এই এড্ৰেছটোলৈ আপোনালোকে যাব লাগিব নতুবা আপোনালোকে পোষ্ট মাধ্যমৰ থ্ৰু দিও আপোনালোকে এই এপ্লিকেশ্যনটো সম্পূৰ্ণ কৰিব পাৰে যদিহে আপোনালোকে নিজে গৈ পালে যায় তেনেহ'লে আপোনালোকে ড্ৰাফট বক্সত থৈ আহিব লাগিব তাৰপিছত আপোনালোকলৈ অকল ইমেইল মেছেজ তেনেকুৱা ধৰণৰ আহিব পাৰে আপোনালোকক কেনেকৈ মেৰিট বেচিছত আপোনালোকক চিলেকশ্যন কৰা হ'ব আৰু যদি আপোনালোকে ADRE 3.0 প্ৰিপাৰেশ্যন কৰিম বুলি ভাবি আছে তেনেহ'লে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত কেইখনমান কিতাপৰ লিংক দিয়া আছে আপোনালোকে বাই কৰি পঢ়িব পাৰে বহুতো এক্সপেৰিয়েঞ্চ লোৱা কিতাপ হয় সেইবাবে মই আপোনালোকক এডভাইচ কৰিছোঁ যে আপোনালোকে সেইকেইখন কিতাপ ল'ব পাৰে খুব কম মূল্যত যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু আগন্তুক দিনতো আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব এই চেনেলটো ধন্যবাদ